নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানো আহক মাটিৰ পট্টাৰ প্ৰকাৰ, যেনে খেৰাজম্যাদী, বিশেষ ম্যাদী, একচনীয়া, নিষ্পি খেৰাজ, চাহম্যাদী, গ্ৰাম সভা ম্যাদী, এনেকুৱা ধৰণৰ মাটিৰ পট্টাৰ প্ৰকাৰ অনুসৰি সেই মাটিত আমাৰ অধিকাৰ বা সীমাবদ্ধতা লগতে আইনী স্থিতি কেনেকুৱা হ'ব, আমি সেই সম্পৰ্কে আজি আলোচনা কৰোঁ আহক। প্ৰথমে আমি আলোচনা কৰোঁ আহক খেৰাজম্যাদী পট্টাৰ মাটি সম্পৰ্কে। খেৰাজ মানে হ'ল চৰকাৰী ৰাজহ বা খাজানা, আৰু ম্যাদী মানে তুলনামূলকভাৱে স্থায়ী, ই দীৰ্ঘম্যাদী হয়। এই ধৰণৰ মাটিক আমি প্ৰকৃত মাটি বুলি কওঁ, আৰু এই মাটি নিৰ্দিষ্ট এটা দীৰ্ঘম্যাদী সময়ৰ কাৰণে চৰকাৰে মানুহক দিয়ে, এই পট্টা দিয়ে। সাধাৰণতে এই ধৰণৰ পট্টাৰ মাটি অধিক শক্তিশালী হয় আৰু ইয়াৰ ওপৰত আমাৰ অধিকাৰ দীৰ্ঘস্থায়ী হয়। লগতে এই ধৰণৰ খেৰাজম্যাদী পট্টাৰ মাটি বিনা সংকোচে মাটিৰ গৰাকীয়ে কিনা বিকা কৰিব পাৰে। এই ধৰণৰ মাটি বেচা কিনাৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাই, আৰু এই ধৰণৰ মাটি খেৰাজম্যাদী পট্টাৰ মাটি মৰ্টগেজ দি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভূমিৰ গৰাকীয়ে লোন আদি ল'ব পাৰে। এইবাৰ আমি আলোচনা কৰোঁ আহক বিশেষ ম্যাদী পট্টাৰ মাটি। এই ধৰণৰ পট্টাৰ মাটি চৰকাৰে কিছুমান নিৰ্দিষ্ট উদ্দেশ্য আৰু নিয়মৰ অধীনত গৰাকীক পট্টা প্ৰদান কৰে, আৰু এই বিশেষ ম্যাদী পট্টাৰ মাটি গৰাকীয়ে কিনা বিকা কৰিব নোৱাৰে। এই মাটি কিনা বিকা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা থাকে। এতিয়া আমি চাওঁ আহক চাহম্যাদী। এই ধৰণৰ চাহম্যাদী পট্টাৰ মাটি চাহ খেতি বা চাহ উদ্যোগ আদি স্থাপন কৰাৰ কাৰণে এই পট্টা প্ৰদান কৰা হয়। চাহ খেতি কৰাৰ কাৰণে প্ৰদান কৰা হয়। সাধাৰণতে আৱাসিক পট্টাৰ দৰে ইয়াত সকলো অধিকাৰ নাথাকিবও পাৰে। ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সুকীয়া চৰ্ত কিছুমান চৰকাৰৰ ফালৰ পৰা দিয়া হয়। এতিয়া আমি জানো আহক গ্ৰাম সভা ম্যাদী। গ্ৰাম সভা এলেকা বা ৰাজহুৱা স্বাৰ্থৰ সৈতে জড়িত বিশেষ পট্টাৰ মাটি হয় এই গ্ৰাম সভা ম্যাদী মাটি। গ্ৰাম সভা এলেকাৰ ভিতৰত এই পট্টা প্ৰদান কৰা হয়, আৰু এই গ্ৰাম সভা ম্যাদী মাটি জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বহু সময়ত কিছুমান বিশেষ চৰ্ত আৰোপ কৰা দেখা যায়। নিষ্পি খেৰাজ। নিষ্পি খেৰাজ পট্টাৰ মাটি সাধাৰণতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান বা সামাজিক প্ৰতিষ্ঠান আদিক পূৰ্বতে প্ৰদান কৰা দেখা গৈছিল, আৰু এই ধৰণৰ নিষ্পি খেৰাজ পট্টাৰ মাটিত ৰাজহ ৰেহাই দিয়া দেখা গৈছিল। বৰ্তমানে নিষ্পি খেৰাজ মাটি কিছু চৰ্ত সাপেক্ষে বিকা কিনা কৰা দেখা যায়। একচনীয়া মাটি। বাৰ্ষিক বা এবছৰীয়া ভিত্তিত চৰকাৰে ভূমি বন্দবস্তি দি প্ৰদান কৰা পট্টাকে একচনীয়া পট্টা বুলি কোৱা হয়। সাধাৰণতে ম্যাদী পট্টাৰ তুলনাত ইয়াৰ অধিকাৰ কিছুমান সীমিত থাকে বা সীমাবদ্ধতা থাকে। একচনীয়া পট্টাৰ মাটি সাধাৰণতে বিক্ৰী বা হস্তান্তৰ কৰাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা থাকে, বা ক'বলৈ গ'লে একচনীয়া পট্টাৰ মাটি বিকা কিনা কৰিব নোৱাৰি।